মৰাণ ২ নং হৰুপথাৰ গাঁৱত আজিৰ পৰা আৰম্ভ হৈছে ৩-দিনীয়া দিবা-নৈশ টেনিছ বল প্ৰাইজমণিও ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতা। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী, পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984। মৰাণ হৰুপথাৰ যুৱ সমাজ আৰু ব্লেক হক্স ক্ৰিকেট ক্লাবৰ উদ্যোগত তথা সামৰাই ৰাইজৰ মৰাণবাসী ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক দিবা-নৈশ প্ৰাইজমণিও ট্ৰফী টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা 2025 আৰম্ভণিৰ পূৰ্বে হিয়াৰ আমঠু জুবিন গাৰ্গক বন্তিৰ প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। স্থানীয় মহিলাৰ দ্বাৰা জিকি পৰিৱেশনৰ পিছতে উদ্যোগতা বুলবুল ৰহমানে প্ৰতিযোগিতাৰ শুভাৰম্ভ উদ্বোধনী অনুষ্ঠান আগধৰে। মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক নবীন গগৈ বেটিং আৰু সমাজকৰ্মী ধ্ৰুৱজ্যোতি মোহনে বলিং কৰি প্ৰতিযোগিতাৰ খেলখন উদ্বোধন কৰে। এই সময়ছোৱাত বহু দৰ্শক উপস্থিত থাকে। স্থানীয় প্ৰতিভাৰ বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত এই প্ৰতিযোগিতাত উজনি অসমৰ প্ৰায় 30টা দলে অংশগ্ৰহণ কৰিছে। হৰুপথাৰ যুৱ সমাজ আৰু ব্লেক হক্স ক্ৰিকেট টিমৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আমাৰ হৰুপথাৰ গাঁওখনত এখনি দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা খেল আজি প্ৰথম দিনা আমাৰ আৰম্ভ হৈছে আৰু আজিৰ দিনটোৰ আমাৰ খেল আৰম্ভ হোৱাৰ আগতে আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা অনুষ্ঠিত কৰিছিলোঁ আৰু উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত আমাৰ মাজত উপস্থিত থাকিল আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ নবীন গগৈ ছাৰ, আমাৰ মাজত উপস্থিত থাকিল বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱমোহন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছিল উক্ত গাঁৱৰ স্থায়ী বাসিন্দা আলী হুছেইন ডাঙৰীয়াকে প্ৰমুখ্যে কৰি আৰু উপস্থিত ৰাইজ। আমাৰ উক্ত খেলখনৰ 3দিনীয়া হ'ব আৰু 10 তাৰিখে আমাৰ খেলখনৰ ফাইনেল হ'ব। আমি খেলখনত প্ৰথম প্ৰাইজ 30,000 আৰু দ্বিতীয় প্ৰাইজ 15,000 উইথ ট্ৰফি ৰাখিছোঁ। গতিকে উক্ত খেলখনত আমি সকলো ৰাইজৰ সহায় সহযোগিতাটো আমি কামনা কৰিছোঁ। আজি বৰ্তমান 15টা দল এতিয়ালৈকে আহিছে। আমি যোৰহাটলৈকে খবৰ পাইছোঁ তেওঁলোকৰ দল আহিব, এইফালে আমাৰ চাবুৱা আৰু ডিব্ৰুগড়ৰ পৰা দল আহিব বুলি ইতিমধ্যে আমি গম পাইছোঁ। খেল অনুষ্ঠিত কৰাৰ উদ্দেশ্যটো আমাৰ এটাই আছে আৰু আজি আমি খুব কম বাজেটৰ এখন খেল খেলাইছোঁ। এইটো কাৰণে আমি এই খেলখন খেলাবলগীয়া হৈছে। আজি আমাৰ গাঁৱৰ বিভিন্ন প্ৰান্তৰ গাঁৱৰ উঠি অহা কিছুমান খেলুৱৈ আছে, যিখিনি খেলুৱৈ ডাঙৰ বাজেটত থকা কিছুমান খেলত মানে তেওঁলোকে জইণ্ট ফিজো দিব নোৱাৰে বা অসুবিধা এটা হয়। সেই প্ৰতিভাসমূহ আমি দাঙি ধৰিবৰ কাৰণেই আজি আমি আমাৰ গাঁওখনত এই খেলখন অনুষ্ঠিত কৰা হৈছে। অহংকাৰ কৰিব পাৰোঁ। গতিকে জুবিন গাৰ্গৰ আজি আপোনালোকে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী লৈছে। সেই কাৰ্যসূচী যোগেদি আমি এই মহান শিল্পীজনক স্মৰণ কৰিম। অসম যেতিয়ালৈকে থাকিব, আমি যেতিয়ালৈকে থাকিম, আমাৰ প্ৰজন্ম যেতিয়ালৈকে অসমত জন্মগ্ৰহণ কৰে, সদায় সকলোৱে আমাৰ প্ৰাণৰ শিল্পীজনক সদায় মনত ৰাখিব আৰু এইদৰে আমি জুবিনক জীয়াই ৰাখিব লাগিব। যি কি নহওক, আজি যি এদিনীয়া দিবা-নৈশৰ যি প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছে, আজি যিকেইটা দলে আজি কাৰ্যসূচীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, এই প্ৰতিটো দলৰ খেলুৱৈসকলক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতিযোগিতা উপভোগ কৰিবলৈ পাব বুলি মই আশা ৰাখিছোঁ আৰু আশা ৰাখিছোঁ এবাৰ প্ৰতিটো দলৰ খেলুৱৈসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোক গোৱাখাৰ যি বক্তব্য ৰাখিব দিছিলে মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। Oh